নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅত মই কৃপাঞ্জল ৰাজবংশী নিমাতী কাণ্ডত আৰক্ষীৰ জালত 11 জন গ্ৰেপ্তাৰ হ'ল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 7 জন কৰ্মচাৰী আৰক্ষীয়ে আটক কৰিছে দুৰ্ঘটনাগ্ৰস্ত মা কমলা নামৰ নাওখনৰ স্বত্বাধিকাৰীকে ধৰি 4 জন কৰ্মচাৰীক একশন আৰম্ভ নিমাতী কাণ্ডত আটক 10 জনক 8 সেপ্টেম্বৰত যোৰহাটৰ নিমাতী ঘাটত সংঘটিত নাও দুৰ্ঘটনাত অভিযুক্ত 10 জনক আটক কৰিছে আৰক্ষীয়ে চৰকাৰৰ নিৰ্দেশত যোৰহাট আৰক্ষীয়ে আটক কৰিছে দুৰ্ঘটনাগ্ৰস্ত মা কমলা নামৰ নাওখনৰ স্বত্বাধিকাৰী গৌতম কলিতা সহ 4 জন লোকক ধৃত নাওখনৰ গুৰিয়াল প্ৰশান্ত পামেগাম ইঞ্জিন ড্ৰাইভাৰ বদন দত্ত কালেক্টৰ বিপুল বৰা নাওখনত কৰ্মৰত পূৰ্বৰ অভিজ্ঞ লোকসকলক আঁতৰাই কম টকাত মালিকে নিয়োগ কৰিছিল অনভিজ্ঞ লোকক যাৰ পৰিণতিত সংঘটিত হ'বলৈ পালে নিমাতী ঘাট ট্ৰেজেডি ঘটনাত আটক কৰা হৈছে সেই সময়ত দায়িত্বত থকা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 6 জন কৰ্মচাৰী আটকাধীন গুৰিয়াল ধনবৰ দাস ঘাটৰ সহায়ক যোগেন দত্ত খালাচী বিনোদ বৰুৱা 3 মাষ্টাৰ ৰোলৰ কৰ্মচাৰী ক্ৰমে বিজু কুমাৰ দাস জয়ন্ত দত্ত বাবুল চন্দ্ৰ নেও গুৰুত্বপূৰ্ণ কথাটো হ'ল চৰকাৰী নিৰ্দেশনা অনুসৰি 2018 চনৰ পৰাই ব্ৰহ্মপুত্ৰত বন্ধ আছে 1 ইঞ্জিন চালিত নাওৰ চলাচল কিন্তু 2021 চনলৈ বিগত 3 বছৰে কাৰ আশীৰ্বাদত ব্ৰহ্মপুত্ৰত চলি আছিল 1 ইঞ্জিন চালিত নাও ঘটনাত জড়িত আছে নেকি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কোনো বিষয়া পানী নহৰকা তদন্তৰ পাছতহে স্পষ্ট হৈ পৰিব এই সকলোবোৰ কথা যোৰহাট থানা 1933/21 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত যোৰহাটৰ পৰা গৌতম বৰা আৰু মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে নিমাতী কাণ্ডত পুনৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে শাখা সহায়ক প্ৰদীপ বৰবৰা গ্ৰেপ্তাৰ 7 জনলৈ বৃদ্ধি পালে জল পৰিবহণ বিভাগৰ গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীৰ সংখ্যা স্বত্বাধিকাৰী সহ আটক মা কমলাৰ 4 জন কৰ্মচাৰীক জনাইছো পুনৰ এবাৰ নিমাতী কাণ্ডত পুনৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে শাখা সহায়ক প্ৰদীপ বৰবৰা গ্ৰেপ্তাৰ 7 জনলৈ বৃদ্ধি পালে জল পৰিবহণ বিভাগত গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীৰ সংখ্যা স্বত্বাধিকাৰী সহ আটক মা কমলাৰ 4 জনকৈ কৰ্মচাৰীক যোৰহাটৰ নিমাতী ঘাটৰ সমীপত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ দিনাই নিশাৰ ভাগলৈ ব্ৰহ্মপুত্ৰৰ বুকুত দিক বিদিক হেৰুৱাই সন্ধিহান হৈ পৰিছিল যোৰহাটৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত উপায়ুক্ত সহ কেইবাজনো লোক সৌভাগ্যক্ৰমে আন এক নাও দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল তেওঁলোক নিমাতীৰ নাও দুৰ্ঘটনাৰ 4 দিনৰ পিছত পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্পীড বোটত বিসংগতি ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতৰ মাজত উদ্ধাৰ অভিযান চলোৱা স্পীড বোট বিকল হৈ ব্ৰহ্মপুত্ৰৰ সোঁতত উটি গৈছিল উদ্ধাৰকাৰীৰ নাও হয় এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল নিমাতী ঘাটৰ সমীপত নাও দুৰ্ঘটনা হোৱাৰ দিনাই আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছিল যোৰহাটৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন সহ 4 গৰাকী SDRFৰ কৰ্মচাৰী মই ব্যক্তিগতভাৱে এখন SDRFৰ বোটত আহি আছিলোঁ সেইখিনি সময়ত গোটেই কুঁৱলী আছিল আমাৰ নাওখন কোনফালে যাম লাইট এটা আছিল যদিও কম পোৱাৰ সেইটো কোনফালে যাম এইটো অলপ দিগদাৰ হৈছিল মানে নিমাতী কোনফালে দিশ নিৰ্ণয় কৰা অলপ দিগদাৰ হৈ গৈছিল আমাৰ পিছত ইঞ্জিনটোৰ কিবা এটা বিজুতি ঘটিলে এইটো আগলৈ নাযায় অকণমান যোৱাৰ সময়ত আমাৰ অকণমান বালিও লাগিছিলে বালিচৰৰ কাষতো গৈছিলোঁ যিটো দিশ ভ্ৰষ্ট হৈ হয়তো বালিচৰৰ কাষলৈ গৈছিলোঁ তাৰ পাছত আমাৰ তেনেকৈ আধা ঘণ্টা 45 মিনিট প্ৰায় 2টা বাজি গ'ল কিন্তু আমি আহিব পৰা নাছিলোঁ সেইদিনা ব্ৰহ্মপুত্ৰত বুৰ যোৱা নাওখনত কোনো লোক আবদ্ধ হৈ আছে নেকি সেয়া পৰীক্ষা কৰিবলৈ ভৰা ব্ৰহ্মপুত্ৰৰ মাজত নিশা দুপৰলৈকে চলিছিল এক দুঃসাহসিক উদ্ধাৰ অভিযান ঘাটৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত ব্ৰহ্মপুত্ৰৰ মাজত বুৰ গৈ থকা নাওখনৰ এটা অংশ কাটি উদ্ধাৰকাৰীৰ দলে চলাইছিল অভিযান
আৰু এই অভিযান সামৰি উভতি অহাৰ পথত এখন স্পীড বোটত দেখা দিছিল বিসংগতিয়ে। নিশা প্ৰায় 2 বজাত ব্ৰহ্মপুত্ৰৰ মাজত কোবাল সোঁতে উটুৱাই লৈ গৈছিল ৰবৰৰ স্পীড বোটখন। দুপৰ নিশা ব্ৰহ্মপুত্ৰৰ মাজত প্ৰায় 45 মিনিট জোৰা এক শ্বাসৰুদ্ধকৰ পৰিস্থিতি। অৱশেষত নিমাতী ঘাটৰ পৰা যোৱা এখন নাৱেৰে উদ্ধাৰ কৰা হয় অতিৰিক্ত উপায়ুক্তসহ 4গৰাকী SDRF কৰ্মচাৰীৰ দলটোক। আৰু আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ ৰোৱা 5জনীয়া দলটো। মোৰ মানে ফোনটোৰ চাৰ্জটো শেষ হৈ গ'ল কমিউনিকেশ্যন কৰিবলৈ। মালি বুলি আছিলে SDRFৰ এইটো, তেওঁৰ পৰা আমি ফোনটো লৈ মিছেছক ফোন কৰি তাত ঘাটত থকা IWT অফিচিয়েলৰ লগত আৰু বেলেগৰ লগত ডিচাৰ লগত কথা পাতি এখন আমি কওঁতে তেখেতক যে আমি খুব বেয়া পজিশ্যনত আছোঁ, আমাক অকণমান লৈ যাব লাগে, নহ'লে কিন্তু অলপ ৰিক্স আছে, আমি পিছলৈ গৈ আছোঁ, হয়তো কি হয় তেনেকৈ ক'ব মানে। আৰু দিশটো আমি গম পোৱা নাছিলোঁ, পূৰা আন্ধাৰ হৈ গৈছিলে। তেনেকৈ প্ৰায় 2:45 হোৱাৰ পিছত এখন বোটে আহি আমাক এইখিনিৰ পৰা উদ্ধাৰ কৰিলে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। মাজুলীত জলপথৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যাত্ৰী অনুপাতে পৰ্যাপ্ত নহয় ৰোপেক্স। ৰোপেক্সৰ টিকট নাপাই নিশা ঘাটতে কটাবলগীয়া হৈছে বহু যাত্ৰীয়ে। অফলামুখ নিমাতীলৈ ৰোপেক্স চলিছে। লাইফ জেকেট পিন্ধা 200 লোকে যাতায়াত কৰিছে। কিন্তু ৰোপেক্সৰ 2টা ট্ৰিপে পূৰ্বে প্ৰায় 1 ঘণ্টাৰ মূৰে মূৰে চলা ফেৰীৰ জোৰা জানো মাৰিব পাৰিছে। শনিবাৰে ৰোপেক্সত টিকট নাপাই ঘাটতে নিশা কটাবলগীয়া হ'ল 10জনকৈ লোকে। ইয়াত আমাৰ কোনো আলহী নাই, কোনো ঘৰ বাৰী নাই, কোনো বন্ধু বান্ধৱ নাই, কোনো মানুহৰ লগত আমাৰ চিনাকি নাই। যদি আমি যাব নোৱাৰো তো আল্টিমেটলি আমি ইয়াতে থাকিব লাগিব না। পুলিচে শুনিলে, প্ৰশাসন ব্যৱস্থাও শুনিলে, DCয়ে শুনিলে, মেজিষ্ট্ৰেট চবেই জানে যে 10জন ল'ৰা ইয়াত আছে। থাকা স্বত্বেও ইহঁতে সন্ধিয়াৰ পৰা নাই এষাৰ কথা আমাক খবৰ ল'ব আহিছে যে ল'ৰাকেইটা ক'ত গ'ল, কি হ'ল নগ'ল, একো খবৰ লোৱা নাই। মুখ্যমন্ত্ৰীৰ এটা ইঞ্জিনযুক্ত নাও বন্ধৰ নিৰ্দেশৰ পিছত এতিয়া কমলাবাৰী পাৰঘাটত 108জন যাত্ৰী কঢ়িয়াব পৰা এখন ফেৰী আৰু অফলামুখ পাৰঘাটত শনিবাৰৰে পৰা চলা 200জন যাত্ৰী কঢ়িয়াব পৰা ৰোপেক্স চলিছে। কিন্তু পূৰ্বতে মাজুলীৰ মূল পাৰঘাট কমলাবাৰী, অফলামুখ আৰু দক্ষিণপাট ঘাটেৰে দৈনিক হাজাৰ হাজাৰ যাত্ৰী পাৰাপাৰ হৈ আহিছিল। শনিবাৰে নিশা অফলামুখ পাৰঘাটতে আবদ্ধ হৈ পৰা লোকসকলৰ কিন্তু খবৰ নললে জিলা প্ৰশাসনে। বিপৰীতে স্থানীয় এজন যুৱকেহে লোককেইজনক যোগান ধৰিলেহি খাদ্যৰ। 10জন মানুহ আছিলে, মই প্ৰায় 7টামান বজাত গম পাইছোঁ। আমি যেতিয়া মানৱ, আমাৰো তেনেকুৱা ক'ৰবাত হ'ব পাৰে, গতিকে তেখেতসকলক সহায় কৰাটো আমাৰ আৰ্তজনক সহায় কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে আমি তেখেতসকলক মানে সহায় কৰিছোঁ। শীঘ্ৰেই আৰু 2খন ফেৰীৰে যাত্ৰীৰ এই অসুবিধা আঁতৰাব বুলি মন্তব্য কৰিছে মাজুলীৰ জিলা উপায়ুক্ত বিক্ৰম কৈৰীয়ে। এতিয়ালৈকে কমলাবাৰী ঘাটৰ ফালৰ প্ৰিপাৰেশ্যনছখিনি আমি কৰিয়ে আছোঁ। চ' সেইখিনি ৰোপেক্স আছে আৰু গুৱাহাটীৰ পৰা এখন বোট ষ্টাৰ্ট কৰিছে, সেইখিনি আহি পালে আৰু আমাৰ ষ্ট্ৰীমলাইন হ'ব। আৰু 2খন ফেৰী আহিব, মই এতিয়াই কমিশ্যনাৰ ছাৰৰ লগতো পাতিছিলোঁ। চ' এতিয়া আৰু 2খন এডিশ্যনেল ফেৰী আহিব, ডাঙৰ ফেৰী আহিব। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ইঞ্জিন চালিত নাৱৰ চলাচল বন্ধৰ বাবে খাদ্যৰ সংকটত ভুগিছে এতিয়া আগবাঢ়িছে খাদ্যৰ সংকটৰ বাবে মাজুলী। নিমাতী ঘাটতে আবদ্ধ হৈ আছে মালবাহী নাওসমূহ। দুৰ্ঘটনাৰ দিনাৰ পৰাই মাজুলীলৈ চলা নাই সামগ্ৰী ভৰ্তি নাও, চিন্তিত মাজুলীবাসী। খাদ্য সামগ্ৰীৰ নাটনিৰ দিশে মাজুলী। বুধবাৰৰে পৰা মাজুলীলৈ যোৱা নাই এখনো মালবাহী নাও। নিমাতী ঘাটতে আবদ্ধ হৈ আছে সামগ্ৰী ভৰ্তি গাড়ী। নিমাতী ঘাটৰ সমীপৰ নাও দুৰ্ঘটনাই মাজুলীলৈ কঢ়িয়াই আনিছে আন এক সংকট। দুৰ্ঘটনাৰ 20 দিনৰ পৰাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত
বন্ধ হৈ পৰিছে 1 ইঞ্জিন চালিত নাও, যাৰ ফলত এখনো মালবাহী নাও মাজুলীলৈ যাব পৰা নাই, যাৰ বাবে দৈনিক হাজাৰ কুইণ্টেল খাদ্য সামগ্ৰী সৰবৰাহ হোৱা নদী দ্বীপটোত খাদ্য সামগ্ৰীৰ সংকটৰ সম্ভাৱনাই দেখা দিছে। কমলাবাৰী ঘাটৰ ফালৰ প্ৰিপাৰেশ্যনছখিনি আমি কৰিয়ে আছোঁ। চ' সেইখিনি ৰ'পেক্স আছে আৰু গুৱাহাটীৰ পৰা এখন বোট ষ্টাৰ্ট কৰিছে, সেইখিনি আহি পালে আৰু আমাৰ ষ্ট্ৰীমলাইন হ'ব। আনহাতে মাজুলীলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ফেৰী সেৱা বন্ধ হৈ পৰাত নিমাতী ঘাটতে আবদ্ধ হৈ পৰিছে মাজুলীলৈ প্ৰেৰণ কৰিবলগীয়া অত্যাৱশ্যকীয় সামগ্ৰীসমূহ। মাজুলীলৈ আমাৰ যোৰহাটৰ পৰা ট্ৰেন্সফাৰ হয়, চব মাল গেলামালৰ পৰা ধৰি চব মাল যায়। আৰু আজি 5-6 দিনমান বহিয়ে আছে। এদিনতো মানে 6খন-7খন নাও ইয়াৰ পৰা গেলামাল লৈ যায়। আজিতো ইমান দিন যোৱাই নাইকিয়া। মাজুলী ব্যৱসায়ী দোকানী বিকিবলৈ একো বস্তু নাইকিয়া হৈছে। এয়া দৈনিক কিনে 1200-1300 কুইণ্টেল মাল যায়। মাল অনা কালিয়ে আনিছিলো। এয়া গাড়ীতে আছে, আলু এয়া গেলিছে চব। মাজুলীৰ উপায়ুক্তগৰাকীয়ে যোগান বিভাগৰ সৈতে আলোচনা কৰি মাজুলীত যাতে খাদ্য বস্তুৰ নাটনি নহয় তাৰ বাবে চেষ্টা চলাই থকা বুলি জানিবলৈ দিছে। আমি ফুড এণ্ড চিভিল ছাপ্লাইছৰ লগতো গোটেইখিনি তেওঁলোকক তৎপৰতাৰে চাবলৈ দিয়া হৈছে আৰু ডিব্ৰুগড়ৰ লগতো আমি লিংক কৰি আছোঁ যে সেইফালৰ পৰা আনিব পাৰোঁ। আমাৰ এক্সিষ্টিং যিখিনি ৰ'পেক্স আছে সেইখিনিতে ইভিনিং আমি লোডিং কৰাই হ'লেও যিখিনি ইছেঞ্চিয়েল সামগ্ৰী সেইখিনি ৰাতিপুৱা আহি যাব। সেইখিনিৰ কাৰণে আজিয়ে আমি অৰ্ডাৰ উলিয়াই দিম আৰু সেইটো ব্যৱস্থা হ'ব যাতে যিমান আমাৰ হ'লচেলাৰ বা যিখিনি গুডছৰ বেপাৰী আছে তেখেতলোকে ইভিনিং সেইফালৰ পৰা যাতে লোড কৰি দিয়ে। নিমাতী ঘাটৰ পৰা দিগন্ত হাজৰিকাৰ সহযোগত মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটা বাণিজ্যিক বিৰতি। পুনৰ স্বাগতম। নাজিৰাৰ মাইনা গগৈ কাণ্ডৰ নতুন মোৰ। মাইনা গগৈৰ বিৰুদ্ধে থানাত ৰুজু হ'ল গোচৰ। কিন্নৰৰ এটা 10জনীয়া দল কাষ চাপিল আৰক্ষীৰ। মাইনাৰ বিৰুদ্ধে মাহিলী 30,000 টকাকৈ কমিশ্যন দাবী কৰাৰ অভিযোগ দলটোৰ। দলটোত এবাৰ মোৰ গা ভাল নাইকিয়া হৈছিলে, ইণ্ডেকশ্যন দিবৰ কাৰণে ডক্টৰ মাতিছে। মতাৰ পিছতে ছেকেণ্ডটো ইণ্ডেকশ্যন দিওঁতে মই ৰেডি বেহুচ হৈ গৈছোঁ। তাৰপিছতে মোক তেওঁলোকে জেণ্টাৰ চেঞ্জ কৰাইছে। অসমৰ যুৱকক বহিৰাজ্যলৈ নি লিংগ পৰিৱৰ্তন কৰোৱাৰ বিস্ফোৰক অভিযোগ আনিছিল মাইনা গগৈ নামৰ নাজিৰাৰ যুৱকজনে। মোক লিংগ পৰিৱৰ্তন কৰাৰ পিছত তেওঁলোকে মোক দিল্লীত ৰেড লাইটত কামত লগোৱাইছিলে পইচা মাগিবৰ কাৰণে। ইয়াৰ পিছতেই যুৱকৰ পৰা যুৱতীলৈ পৰিণত হোৱা মাইনা গগৈৰ বিৰুদ্ধে অভিযোগ তুলি শিৱসাগৰ সদৰ আৰক্ষী থানাত উপস্থিত হ'ল কিন্নৰৰ 10জনীয়া দল। মাইনা গগৈ এইটো মিছা কৈছে, আমি তাইক মাইনা গগৈক চেকশ্যন কৰি আনিছোঁ বুলি। এইটো সত্য নহয়, এইটো একদম মিছা কথা হয়। আমাৰ গুৰুক মিছাকৈ ফচাইছে, লেকিন মাইনা গগৈয়ে মুখেহে কৰি আনিছে চেকশ্যন। মাইনা গগৈয়ে যোৱা 30 বছৰ ধৰি শিৱসাগৰত থকা কিন্নৰ গুৰু মীনা বৰ্মনক মাহিলী 30,000 টকা কমিশ্যন দাবী কৰা বুলি অভিযোগ তুলিলে দলটোৱে। এলেকা লাগিবলৈ কয়, মই জীয়াই থাকোঁতে এলেকা তই কেনেকৈ ল'বি, সম্পত্তিটো মই কেনেকৈ ল'বি। তথাপি মই বুজাবলৈ আহিবি ইয়ালৈ, আহি পেলাই আমি কেইটা মিলা মিছা কৰিম, কি কৰিম নকৰিম। বোলে নাই মই নাযাওঁ, তেতিয়াহ'লে মোক 30,000 টকা মইনা দিব লাগিব তহঁতি। 30,000 টকা নিদিলে মাইনা গগৈয়ে এচিড ঢালি দিম বুলি ভাবুকি দিয়াৰ অভিযোগ উল্লেখ কৰিলে এজাহাৰত। 30,000 টকা মইনা দিব লাগিব তহঁতি, আৰু যদি নিদিয়া তহঁতক তেজাব মাৰিম, তহঁতি ইয়াত গুৰি খাবলৈ মই কামাবলৈ নিদিওঁ, জেলত ভাত খুৱাম, থানাত দিম। এই ঘটনাৰ পৰা স্পষ্ট হৈ পৰিছে ধন সংগ্ৰহক লৈ শেহতীয়াকৈ শিৱসাগৰত দুটা কিন্নৰৰ দলৰ মাজত সংঘাত তীব্ৰ হৈ পৰিছে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। চেন্নাইত আবদ্ধ অসমৰ 17জন যুৱক। চাকৰি দিয়াৰ প্ৰলোভনেৰে নলবাৰীৰ পৰা নিছিল যুৱককেইজনক। যুৱককেইজনৰ বাবুল আলী নামৰ লোকজনে প্ৰবঞ্চনা কৰাৰো অভিযোগ তুলিছে পৰিয়ালে। চাকৰিৰ প্ৰলোভনেৰে নলবাৰীৰ পৰা লৈ যোৱা 17গৰাকীকৈ যুৱক এতিয়া চেন্নাই চহৰৰ এটা অন্ধকুঠৰিত আবদ্ধ। জিলাখনৰ মধুপুৰ গাঁৱৰ বাবুল আলী ওৰফে আজিজুল আলীয়ে যোৱা 3 ছেপ্টেম্বৰত বানেকুছিৰ হৰিপুৰ গাঁৱৰ অতি দুখীয়া পৰিয়ালৰ 17জন যুৱকক
চেন্নাইলৈ চাকৰি দিয়াৰ প্ৰলোভনেৰে লৈ গৈছিল। টিকট নকটাকৈয়ে উক্ত ১৭জন যুৱকক ৰেলেৰে চেন্নাইলৈ লৈ গৈছিল বাবুলালিয়ে। টিকট নকটাকৈ যোৱাৰ বাবে কলকাতাত পুলিচে আটক কৰি মাৰপিট কৰে যুৱককেইজনক। নাটাকা লৈ গৈছিল, লৈ যাই পেলাই যেতিয়া এটা হেৰি বঙাইগাঁও পাব তেতিয়া তিতি উঠিলা। উঠাওঁতে তেতিয়া আমাৰ ল'ৰাকেইটাই ক'লাক বোলে কাকা আমাক টিকেট দি আমাক তিতি উঠছি হ'ব পাহৰি গ'লো টিকেট দিতা আমি তাকলে ঘৰত থৈ যাবলৈ কৈছে। যেতিয়া কেলকে তাকলে গুচি গ'ল তাতে বোলে কি গৈছে তাতে আৰু কি গৈছে তাতে নুমাই দিলাক তাহাঁতক। যেতিয়া নুমাই দিলে তাৰপৰা হ যামানৰে আমাৰ বাবুহঁতে কান্দিলা। চেন্নাই পোৱাৰ লগে লগে সি বোলে কি কৰিছে মাথা ঘূৰাবলৈ কৈছে। কৰি বোলে সি বোলে কাষাৰ হৈছে কৈছে মানুহ এটা মাতি আনো এনেকৈ বোলে কাষাৰ হৈ গৈছে। ফোন কৰিলাক ল'ৰা বোলে মাই সি পলাই গৈছে আমি কি কৰোঁ যাব নোৱাৰোঁ। ৰাতি 12টা বাজিছে তেতিয়া বোলে পুলিচ আহিছে। পুলিচে বোলে সহায় কোবাই তাহাঁতে বোলে এতিয়া থানিকা নাই। কলকাতাৰ পৰা টিকট কাটি পুনৰ চেন্নাইলৈ যাত্ৰা কৰাৰ পিছত পলাই পত্ৰং দিয়ে বাবুলালিয়ে। বৰ্তমান ১৭গৰাকী যুৱকৰ কেইগৰাকীমান যুৱক চেন্নাইৰ এটা কোঠাত আবদ্ধ হৈ আছে। পৰিয়ালৰ অভিযোগ মতে বাবুলালিয়ে এই যুৱককেইজনৰ পৰা প্ৰায় ৪০,০০০ টকাকৈ উৎকোচ লৈছিল চাকৰি দিম বুলি। যুৱককেইজনৰ পৰিয়ালক চৰকাৰক আহ্বান যাতে চৰকাৰে এই আটাইকেইজন যুৱকক নিজৰ ঘৰলৈ অনাৰ ব্যৱস্থা কৰি দিয়ে। একবৰ পৰা আহি পেলাই আমি এটা ৰুমত আছোঁ। সেই ৰুমটোততো যিজন মানুহ আশ্ৰয় দিছিল ৭০-১৮ হাজাৰ টকাটো ৰেচন পাতিৰ খৰচা নিদিয়া ইয়াৰ পৰা যাব নিদিয়ে, কিন্তু এইটো ফাইনেল এইটো ডিচিশ্যন হৈ গৈছে। আমি এতিয়া কৰিব লাগে কৈ কি কৰিম। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ ১৮ অসম নৰ্থ ইষ্ট। চকলৈ বুলি ওলাই যোৱা লোকজন হঠাৎ নাইকিয়া হৈছিল। বহু খবৰ কৰিও সন্ধান পোৱা নাছিল লোকজনৰ। বিগত ৫ বছৰ ধৰি পত্নী পুত্ৰ পিতৃ মাতৃয়ে পদূলিলৈ চাই পাৰ কৰিলে, তথাপিও নাপালে একো খবৰ। অৱশেষত আহিছিল সেই খবৰটো। চাওক আমাৰ এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে। অৱশেষত ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিব। ৫ বছৰৰ অন্তত বাংলাদেশৰ পৰা ঘৰলৈ আহিব মঙলদৈৰ মুকুল হাজৰিকা। ২ এদিনতে পৰিয়ালৰ কাষলৈ আহিব বাংলাদেশত বন্দী হৈ থকা মুকুল হাজৰিকা। কিন্তু প্ৰকৃততে কি হৈছিল? চাইকেলখন লৈ ওলাই গৈছিল মানুহজন। তাৰ পিছৰ পৰা আৰু সুংসূত্ৰ নাই বিগত ৫টা বছৰে। পদূলিলৈ চাই ভাগৰি পৰিছিল পৰিয়ালবৰ্গ। এদিন হঠাৎ আহিছিল সেই খবৰটো। তেওঁ কুশলে আছে, সন্ধান পোৱা গৈছে বাংলাদেশৰ কাৰাগাৰত। বিগত ৫টা বছৰে মানুহজন ঘূৰি আহিব বুলি কৰি থকা আশা পূৰণ হ'ব ২ এদিনতে। মঙলদৈৰ কেওটপাৰা গাঁৱৰ মুকুল হাজৰিকা নিৰুদ্দেশ হৈছিল ৫ বছৰৰ আগৰ কোনোবা এটা দিনত। তেতিয়াৰ পৰাই পৰিয়ালটোৱে অপেক্ষা কৰি আছিল ঘূৰি অহাৰ বাবে। কিন্তু কেনেকৈ কিয় নিৰুদ্দেশ হোৱা মুকুল হাজৰিকা বাংলাদেশ পালেগৈ তাৰ উত্তৰ হয়তো কাৰো হাতত নাই। আজি আমাৰ বহুত ভাল লাগিছে। ইয়াতকৈ আমি কি ক'ম আৰু। কিমানবোৰ মানুহ অপেক্ষা কৰি আছে তেওঁক, আজি কিমান বছৰে দেখা নাই। কিমান বছৰ বুলি ক'লে ৬ বছৰ হ'লেও আমাৰ কাৰণে বহুত বছৰ। তেওঁ গৈছিলে চকলৈ যাম বুলি চাইকেলখন লৈ ওলাই গৈছিলে, কিন্তু আজি চাইকেলো নাই মানুহো নাই। ভাৰত চৰকাৰক ২ এদিনতে মুকুল হাজৰিকাক গতাই দিব বাংলাদেশ চৰকাৰে। ইতিমধ্যে বাংলাদেশত ন্যায়িক জিম্মাৰ ম্যাদ উকলিছে লোকজনৰ। ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত হস্তান্তৰ কৰাৰ পিছতেই ঘৰ আহি পাবহি মুকুল হাজৰিকা। এই বাতৰি পোৱাৰ পিছতেই আনন্দিত হৈ পৰিছে মুকুল হাজৰিকাৰ পৰিয়ালটো তথা চুবুৰীয়াসকল। এই দেউতাকে কিমান কান্দি থাকে, বুকত ভুকে কান্দি থাকে। তথাপিও এজনে ল'ৰা, ছোৱালী 4জন, ল'ৰা এজনে। তথাপিও তাৰমানে এতিয়া খবৰ পোৱাৰ লগে লগে দেউতাক গুচি গৈছে অফিচাৰৰ লগত। আৰু এতিয়া শুনা পাই পেলাই আমাৰ বিৰাট ভাল লাগিছে। ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্তই মুকুল হাজৰিকা বাংলাদেশত থকা সম্পৰ্কত 2019 চনৰ মে'ত প্ৰেৰণ কৰা এক পত্ৰৰ পিছতেই নিশ্চিত হৈছিল বাংলাদেশত থকাৰ কথা। আজি 5 বছৰৰ পিছত আমাৰ গাঁৱৰ ল'ৰা গাঁৱলৈ ঘূৰি আহিব। প্ৰথম অৱস্থাত বাংলাদেশ আছিল নে ক'ত আছিল সকলোৱে কোনো সংহত পোৱা নাছিল। কিন্তু যদিও 2019 চনৰ মে' মাহত বাংলাদেশ চৰকাৰৰ পৰা অহা চিঠিখনৰ পিছতেই উদ্ঘাটন হ'ল আচলতে প্ৰকৃততে বাংলাদেশত মুকুল হাজৰিকা বন্দী হৈ আছিল। বিগত 2টা বছৰত পৰিয়ালটোৰ মাক দেউতাকক প্ৰমুখ কৰি বিভিন্ন ধৰণে প্ৰচেষ্টা চলাইছিল, যদিও এতিয়ালৈকে অনাৰ এটা সুযোগ হোৱা নাছিল। শেহতীয়াভাৱে দৰঙৰ আৰক্ষী অধীক্ষক মাননীয় সুশান্ত বিশ্ব শৰ্মাদেৱে মঙললৈ জইন কৰাৰ পিছতেই তেখেতৰ প্ৰচেষ্টাত আৰু মঙলদৈৰ সাংবাদিক বন্ধুসকলৰ প্ৰচেষ্টাত তেখেতক এটা অনাৰ সংযোগটোও হ'ল।
আনহাতে মুকুল হাজৰিকাক ঘূৰাই অনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছিল মঙলদৈৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই। ইতিমধ্যে মুকুল হাজৰিকাক আনিবলৈ মঙলদৈ আৰক্ষীৰ এটা দলৰ সৈতে ত্ৰিপুৰালৈ ৰাওনা হৈছে পিতৃ। হাজৰিকাৰ অপেক্ষাত ৰৈ আছে পত্নীসহ 3টি সন্তান আৰু ওচৰ চুবুৰীয়া। হয়তো 15 ছেপ্টেম্বৰৰ ভিতৰত ঘৰ আহি পাবহি মুকুল হাজৰিকা। কিন্তু কেনেকৈ কিয় বাংলাদেশ পালেগৈ মুকুল হাজৰিকা সেয়া এতিয়াও ৰহস্য হৈয়ে আছে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ প্ৰাণ পাই উঠিছে পৰ্যটন উদ্যোগ। লাহে লাহে বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। শিলিগুৰিৰ পৰা দৃশ্যমান হ'ল কাঞ্চনজংঘা। সপ্তাহৰ শেষত তামিলনাডুৰ পৰ্যটন ক্ষেত্ৰতো ভিৰ বাঢ়িল পৰ্যটকৰ। নিদ্ৰিত বুদ্ধ। নিদ্ৰাখনত থকা এই বুদ্ধৰ দৰেই কাঞ্চনজংঘাৰ শুভ্ৰ শিখৰমালা। ভাগ্য ভাল হলেহে কাঞ্চনজংঘাৰ এই বিৰল ৰূপ দেখা যায়। ডাৱৰ আৰু ধূলিৰে ধূসৰিত বায়ুমণ্ডলৰ বাবে আহিন মাহৰ পূৰ্বলৈকে দৃষ্টিগোচৰ নহয় এই শুভ্ৰ অপৰূপ কাঞ্চন। আহিন মাহৰ পিছত আকাশ ফৰকাল হোৱাৰ লগে লগে দূৰৰ পৰা দৃষ্টিগোচৰ হয় কাঞ্চনজংঘাৰ এই অপৰূপ সৌন্দৰ্য। পিছে এইবাৰ ভাদ মাহতে কাঞ্চনজংঘাৰ নিদ্ৰিত বুদ্ধ চকুত পৰিল শিলিগুৰিৰ পৰা। অসমত দেখা পোৱা এই অপৰূপ সৌন্দৰ্য লকডাউনত প্ৰদূষণৰ মাত্ৰা কমা বাবে দেখা পোৱাৰ সম্ভাৱনা পোষণ কৰিছে শিলিগুৰিবাসীয়ে। এইবাৰ মন কৰক তামিলনাডুৰ দৃশ্য। তামিলনাডুৰ কোডাই কানালত সপ্তাহান্তিকৰ বন্ধত বাঢ়িছে পৰ্যটকৰ ভিৰ। মনোৰম কোডাই কানালত সকলো মুখ্য পৰ্যটন স্থান মুকলি হোৱাৰ পিছত পৰ্যটকৰ আগমন বৃদ্ধি পাইছে। কেৱল তামিলনাডুতে নহয়, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু বাংগালুৰুতো গণেশ চতুৰ্থীৰ লগতে শনিবাৰ আৰু দেওবাৰৰ বন্ধৰ শৃংখলা উপলক্ষে পৰ্যটকৰ আগমন বাঢ়িছে। সেলফি আৰু ফটো তুলি পৰ্যটকসকলে উপভোগ কৰিলে ভ্ৰমণৰ আনন্দ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰত আৰু খবৰ আছে। লৈছো আন এটা বাণিজ্যিক বিৰতি। चल शुरू हो जा माइथन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार निर्माणर मानदंड माइथन